মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে। তেখেতসকলক মই আহ্বান জনাব বিচাৰিছো। ইতিমধ্যে মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজৰ বা মিচিং অধ্যুষিত অঞ্চলত থকা প্ৰত্যেকজন নাগৰিকক আমি অনুৰোধ জনাইছো, আহ্বান জনাইছো যে এনেধৰণৰ যি অনাকাংক্ষিত বিষয়বস্তু তেখেতসকলে যোৱাকালি প্ৰতিষ্ঠা কৰিব বিচাৰিছে, বিশেষভাৱে কংগ্ৰেছে প্ৰতিষ্ঠা কৰিব বিচাৰিছে, তেখেতসকলক আমি আহ্বান জনাইছো আপোনালোকে এই কামৰ পৰা আঁতৰি থাকক। কিয়নো বুলি ক'বলৈ গ'লে আমাৰ মিচিং অট'নমাছ কাউন্সিলত থকা বিভিন্ন জাতি জনগোষ্ঠীক আমি একতাৰে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছো। বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথা আমি কৈ আছো আৰু এতিয়াও যিসকল এখেতসকলে যি উল্লেখিত কথা বিষয়বোৰ এখেতসকলে আনিছে যে অনা মিচিং গাঁও এখেতসকলে ইয়াত মিচিং অট'নমাছ কাউন্সিলৰ সন্নিৱিষ্ট কৰিছে বুলি ক'ব বিচাৰিছে। আমি আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো আমাৰ এখনো অনা মিচিং গাঁও কাৰো অনুমতি অবিহনে এই কমিউনিটিৰ অবিহনে বা এই জনগোষ্ঠীৰ এই পারমিশনের অবিহনে আমি কোনো গাঁও এখনো আমার মিচিং অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত কৰা নাই। আজি 10 বছৰ ধৰি মিচিং অট'নমাছ কাউন্সিল ইলেকশ্যন ইতিমধ্যে 10 বছৰ ধৰি দুবাৰকৈ হৈ গ'ল আৰু দুবাৰকৈ হৈ যোৱা সময়ত কোনো জাতি জনগোষ্ঠীৰ আমাৰ মাজত বিভেদ নাই। যিসকল জনগোষ্ঠীয়ে আমাৰ মিচিং অট'নমাছ কাউন্সিলত যোৱা দুটা কাৰ্যকালত ভোট দিছে এখেতসকলক আপোনালোকে সুধি চাওক। জোনাই মুৰকংচেলেন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা গোৰ্খাই হওক, তাত থকা আহোম সম্প্ৰদায় হওক, তাত থকা চুতীয়া সম্প্ৰদায়, তাত থকা কোচ ৰাজবংশীসকলেই হওক, সকলোৱে আজি সমিল মিলেৰে আগুৱাই যোৱাৰ পৰিকল্পনা TMPKৰ লগত কৰি আছে। আমি যাৰ কাৰণে আমি ক'ব বিচাৰিছো জোনাই মুৰকংচেলেন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত শ বছৰ ধৰি বসবাস কৰি থকা যিবোৰ কোচ ৰাজবংশী আছে, আহোম আছে, গোৰ্খা আছে, চুতীয়া আছে, এখেতসকলক তাতে মাটিৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছিলো আৰু অসম চৰকাৰে ইতিমধ্যে জোনাই মুৰকংচেলেন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তাত থকা শ বছৰ ধৰি বসবাস কৰি থকা অন্যান্য জাতি জনগোষ্ঠীসকলক মাটিৰ অধিকাৰ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি আজি যিসকল মানুহে ধেমাজিত ধৰ্ণা দি মেলি কথা কৈছে, বিশেষভাৱে এইটো এটা অনা মিচিং নামটোহে লগাইছে, কংগ্ৰেছ। এই কংগ্ৰেছ তিলক ফুকন কংগ্ৰেছ, ভাস্কৰ দুৱাৰা কংগ্ৰেছ। তো তিলক ফুকন, ভাস্কৰ দুৱাৰা যিবোৰ নামৰে আজি যোৱাকালি অনা মিচিং বুলি পৰিচয় দিছে, এখেতসকলৰ ঘৰ মিচিং অট'নমাছ কাউন্সিলৰ ভিতৰত নাই। আৰু এখেতসকলক আমি আহ্বান অনুৰোধ জনাব বিচাৰিছো আপোনালোকে আমাৰ মাজত একতাৰে আগুৱাই যোৱা মিচিং আৰু ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীক একতাৰে আগুৱাই যোৱা এই ধেমাজি জিলাখনক খণ্ড বিচ্ছিন্ন নকৰিব মোৰ আহ্বান। TMPKৰ তৰফৰ পৰা মই ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ মুৰব্বীসকলক, জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ মুৰব্বীসকলক মই অনুৰোধ জনাইছিলো আৰু জনাইছো এতিয়াও আপোনালোকৰ জৰিয়তে যে আমাৰ মাজত এনেধৰণৰ কোনো অনাকাংক্ষিত বিষয়বস্তু নাই। আৰু অনাকাংক্ষিত বিষয়বস্তু যদি আপোনালোকে উপলব্ধি কৰিছে আপোনালোকে আহক, আমিও আপোনালোকক আহ্বান জনাইছো আপোনালোকৰ মজিয়াত বহি আলোচনাৰ জৰিয়তে গোটেই বিষয়বস্তুবোৰ মীমাংসা কৰোঁ। আৰু অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কবাঙৰ উদ্যোগত আয়োজিত 9ম সংখ্যক মিচিং যুৱ মহোৎসৱত যোগদান কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছো। সুযোগ্য নেতৃত্বৰে কেৱল মিচিং জনজাতিয়ে নহয়, ৰাজ্যৰ সমগ্ৰ জনজাতীয় সমাজত TMPK মৰ্যাদাপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। TMPK আজি অঞ্চলটোৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক জীৱনধাৰাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ন্যায়, পিছপৰা লোকৰ মৰ্যাদা আৰু সকলোৰে বাবে প্ৰগতিৰ যাত্ৰা বিগত 5 দশক ধৰি TMPK আপোচবিহীন স্থিতি গ্ৰহণ কৰি জনসাধাৰণৰ কাষত থিয় দিছে। মই আজিৰ 9ম মিচিং যুৱ মহোৎসৱৰ এই সুন্দৰ দিনটো TMPKক আকৌ এবাৰ মোৰ অন্তৰৰ শুভকামনা যাচিছো আৰু তেওঁলোকে যাতে মিচিং সমাজক সদায় সুস্থভাৱে নেতৃত্ব দি যায় তাৰ বাবে মই অনুৰোধ আৰু শুভকামনা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আজি মিচিং সমাজৰ ভাষা, ৰীতি নীতি, ইয়াৰ পৰম্পৰাই অসমীয়া সমাজত গভীৰভাৱে চাপ পেলাইছে। মই বিশ্বাস কৰো যে অসমৰ জনজাতীয় লোকসকলে নিজৰ কলা, কৃষ্টি, সংস্কৃতি, ভাষা, ধৰ্ম যিমানে সংৰক্ষণ কৰিব সিমানে আমাৰ শিপা শক্তিশালী হ'ব আৰু আমাৰ জনজীৱন আগুৱাই যাব। আৰু সেইবাবে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পৰাই জনজাতীয় লোকসকলৰ কলা, কৃষ্টি, সংস্কৃতিক
আগবঢ়াই লৈ যোৱাৰ বাবে আৰু তেওঁলোকৰ ন্যায্য অধিকাৰক স্বীকৃতি দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। এই প্ৰচেষ্টাৰ অংশৰূপে যোৱা 1 জানুৱাৰী আমাৰ চৰকাৰৰ কেবিনেট বৈঠকে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে। মই বিশ্বাস কৰোঁ যে সাংবিধানিক মৰ্যাদাৰে শক্তিশালী হৈ মিচিং স্বায়ত্তশাসিত পৰিষদে মিচিং সমাজক আৰু অধিক সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মই এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিছো, কিন্তু এই অনুষ্ঠানত প্ৰৱেশ কৰিয়েই ইয়াৰ যিটো স্পন্দন, ইয়াৰ যিটো প্ৰাণৱন্ত আৰু ইয়াৰ যি জীৱন্ত ৰূপ মই প্ৰত্যক্ষ কৰিছো, তাক লৈ মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো। মই বিশ্বাস কৰোঁ যে 9টা বছৰৰ পিছত এই মিচিং যুৱ মহোৎসৱক আমি আৰু এক নতুন ৰূপ দিয়াৰ ফালে আগুৱাই লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে। এই যুৱ মহোৎসৱৰ লগতে মিচিং সমাজৰ খাদ্য, মিচিং সমাজৰ সাজ পোছাক আৰু মিচিং সমাজৰ কলা কৃষ্টি আমি বহল ভিত্তিত আৰু আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ যে মিচিং লোকসকলৰ যি লোককৃষ্টি, লোককলা আৰু আমাৰ যি জীৱন্ত ঐতিহ্য আছে, তাক আমি যেতিয়াই বহল সমাজৰ বুকুলৈ আগবঢ়াই লৈ যাম, সি আমাৰ সমগ্ৰ অসমখনকে জগত সভাত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব। লগতে এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছো, যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰো। পুনৰ এবাৰ মই TMPK নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।